মানে এখন গাড়ী ইফালে পৰা গৈ আছিল, এই মাৰুতিখন ইফালে পৰা আহোঁতে এই ঠাচ কাঢ়ি এইটোত মাৰি দিলে। দেওঁতে ল'ৰাজনে ইয়াতে ফাটছে, মেডিকেলত গৈছে ল'ৰাজনে। দুখতে মাৰুতিজনৰে। গাড়ীটো তেলৰ গাড়ী, গাখীৰৰ গাড়ী। নাই নাই, ল'ৰাজনে অকলে আছে। ল'ৰাজন হৈছে বহুত বিশেষ হোৱা নাই, মানে মাথাটো লগত নাছিলোঁ, মানে আমাৰ গাড়ী আছে। কি হৈছিলে? মই এইফালে লাহে ধীৰে যাই আছোঁ, একদম মানে স্পীড ব্ৰেকাৰটো পাৰ হৈ আহিছোঁ, ছাইড কৰি লাহে লাহে যাই আছোঁ, গাড়ী চাড়ী নাই। তেওঁ বহুত স্পীডত আহিছে, আহি মানে সিটো চাইডে যাব এৰি একদম ডাইৰেক্ট মোৰ গাড়ীটো মাৰি দিছে। আপুনি কি লৈ আহিছিলে? গাখীৰ। অঁ নহয়, মই আজি হেৰি পৰা এই আপোনাৰ চৰকাৰৰ পৰা গাখীৰটো লৈ আহিছোঁ। আপুনি গুৱাহাটী যাম মই খানাপাৰা, এই পাঞ্জাবাৰী। হা কি কৈছে? এই আমাৰ গৰু গাখীৰ, পুৰবী গাখীৰ। অঁ ল'ৰাটো অলপ চাল গৈছে, বিশেষ একো হোৱা নাই, ভাঙা চিঙা একো হোৱা নাই। গাড়ীখন ডেমেজ হৈছে। এওঁ জোৰত আহিছিলোঁ, একদম স্পীড আছে। মইতো কাটি লৈ গ'লোঁ বাচাবৰ কাৰণে, নললো, সি নিজে আৰু ইফালে কাটি দিলে ৰাইট চাইডে। এতিয়া বছৰ পিছত মাছে নাচাই কি আপুনি? মোৰ গাড়ীটো এইটো ভাঙিলে, এইটো মোৰ একেবাৰে চেণ্টাৰ বলটো ভাঙিছে আৰু চাপটিং ছিঙি গৈছে, মোৰ হাত ভৰি কঁপি গৈছে ভয়তে। মোৰ তেনেকৈ কোনোদিন মোৰ লাইফত তেনেকৈ হোৱা নাই। পালৰ বচোন ৰক্ষা কৰিব খুজিছিলোঁ, বচাব চাইছিলোঁ, নাই তেওঁতো আৰু উল্টাকৈ হে আহিছিল। মোৰ স্পীড নাই, মোৰ গাড়ীৰ স্পীড নাতকে মোৰ 460 ইমানলৈকে ফ্ৰী জেগাত অলপ 60 হোৱা, তাৰপিছত মোৰ এতিয়া নাথাকে।